কোকৰাঝাৰত এবিএমছৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী। কোকৰাঝাৰ জিলা এবিএমছৰ বৈঠকত অনুষ্ঠিত হয় এই বিক্ষোভ কাৰ্যসূচী। সোণাপুৰৰ কচুতলিত উচ্ছেদৰ নামত সংঘটিত কৰা গুলীচালনাৰ প্ৰতিবাদত কৰা হৈছে বিক্ষোভ কাৰ্যসূচী। নিৰ্বাচিত চৰকাৰ এখনে সকলো জনতাৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰাটো দায়িত্ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত শপত খোৱাৰ পিছতো সংখ্যালঘু জনতাক টাৰ্গেট কৰি লোৱাটো দুৰ্ভাগ্যজনক। নিৰ্বিচাৰ অত্যাচাৰ কৰি থাকিলে সকলো সংখ্যালঘু জনতা ৰাজপথলৈ ওলাই আহিব। ইয়াতেই জন্মগ্ৰহণ কৰি বায়ু পানী সেৱন কৰি সংস্কৃতিৰ সৈতে একাত্ম হোৱাৰ পিছতো যদি ভাৰতীয় নাগৰিক হিচাপে গণ্য নকৰে, তেনেহ'লে সকলো সংখ্যালঘু জনতাক নিশাৰ ভিতৰতে গুলীয়াই হত্যা কৰক। বিচাৰ ওপৰৱালাই কৰিব। মন্তব্য এবিএমছৰ। তিলতিলকৈ মৰাতকৈ একেলগে মৰাই শ্ৰেয়। মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুৰ বসবাস কৰাৰ অধিকাৰ নাই বুলি কওক। আমি সাজু হ'ম, আমাক গুলীয়াই মাৰক। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা ধৰ্মীয় সংখ্যালঘু জনতা নিৰাপত্তাহীনতাত ভুগিছে। ধৰ্মীয় সংখ্যালঘুক নিশেষ কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। গড়সুটি, নগাঁও, কাজিৰঙাৰ পিছতো কচুতলিত অমানৱীয় উচ্ছেদ কৰিছে। অহা 14 নৱেম্বৰত দিল্লীৰ যন্ত্ৰ মন্তৰত ধৰ্ণা দিব এবিএমছয়ে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আজিৰ দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি নিৰাপত্তাহীনতাত ভুগি আছোঁ। আজি ৰক্ষকে ভক্ষক হৈ আমাক ভক্ষণ কৰিব বিচাৰিছে। আৰু গুৱাহাটী সন্তুলিত আপোনালোকে জানে, দুজনকৈ ইতিমধ্যে ইয়াতে উচ্ছেদ কৰিব যায় অসমৰ পুলিচ বাহিনীয়ে দুজনকৈ ব্যক্তিক গুলীয়াই হত্যা কৰিলে। আৰু ইতিমধ্যে বহুতো আহত হৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। বহু ব্যক্তি এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। আমি জনামতে এই অঞ্চলৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে যেতিয়া স্কুলত গৈছিল বা কিছুমান দুখীয়া মানুহ কামত গৈছিল, যেতিয়া এই অঞ্চলত উচ্ছেদৰ নামত ভয়ংকৰভাৱে গোলা বাৰুদ দি এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ঘৰত উভতি আহিব পৰা নাই। এই ছাত্ৰ ছাত্ৰীসকলে আজিলৈকে নিৰুদ্দেশ হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ ক্ষেত্ৰত নীৰৱ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে আহ্বান জনাইছোঁ, অসমত ধৰ্মীয় সংখ্যালঘু মানুহখিনি থকাৰ অধিকাৰ আছে নে নাই আপুনি স্পষ্টভাৱে কৈ দিয়ক। তেনেহ'লে এনেকৈ তিলকৈ মৰাতকৈ আমি একেবাৰে গোটেইখিনি মানুহ মৰাৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছোঁ কিন্তু। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক একপক্ষেভাৱে হত্যা কৰাৰ যি পৰিকল্পনা, একপক্ষেভাৱে এই মানুহখিনিক ধ্বংস কৰাৰ কাৰণে যি পৰিকল্পনা আৰম্ভ কৰিছে, আমি ইতিমধ্যে সদ BTC সংখ্যালঘু ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা যে আমি নিৰাপদ নহয় এই কথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক জনোৱাৰ কাৰণে আমি অহা 14 নৱেম্বৰ তাৰিখে দিল্লী যন্ত্ৰ মন্তৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আমাক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক নিঃশেষ কৰিব বিচাৰিছে, ইয়াৰ প্ৰতিবাদত আমি অহা 14 নৱেম্বৰ তাৰিখে দিল্লী যন্ত্ৰ মন্তৰত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম। আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ আমি প্ৰদান কৰিম। ইয়াতে অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰাই আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আজিৰ দিনত নিৰাপত্তাহীনত ভুগি আছোঁ। তাৰিখে সোণাপুৰৰ কচুতলিত যি বৰ্বৰ কাণ্ড সংঘটিত হ'ল, সংখ্যালঘু জনগণৰ ওপৰত অসম পুলিচৰ দ্বাৰা যি নিৰ্বিচাৰভাৱে গুলীচালনা কৰা হ'ল। আৰু এই গুলীচালনাত ইতিমধ্যে আমি জানিব পাৰিছোঁ দুজনকৈ লোক মৃত্যুমুখত পৰিছে। লগতে 30জনতকৈ অধিক লোক আজিও বিভিন্ন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। লগতে আমি আৰু জানিব পাৰিছোঁ কেইবাজনো লোক আজিও নিৰুদ্দেশ হৈ আছে। যে এনেদৰে এখন চৰকাৰৰ দায়িত্ব হৈছে যে যিখন দেশৰ নাগৰিক, সেই নাগৰিকসকলৰ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰা এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব। আৰু এই নিৰ্বাচিত চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী, সেই যিজন মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ পবিত্ৰ সংবিধানৰ নামত শপত খাইছে যে সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰ দিয়াৰ কথা তেখেতে কৈছে। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে আজি পবিত্ৰ সংবিধানৰ নামত শপত খোৱাৰ পিছতো আজি তেখেতে এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰা আমি দেখিবলৈ পাইছোঁ। আপোনালোকে ইতিমধ্যে দেখিলে উজনি অসমৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ যি কচুতলিত যি নিৰ্বিচাৰভাৱে গুলীচালনা কৰিলে আৰু এই যি দুজন লোক তাতে মৃত্যুমুখত পৰিলে, তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এবিএমছৰ তৰফৰ পৰা। আৰু এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিখন জিলাই জিলাই আজি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যদি এনেদৰে সংখ্যালঘু জনগণৰ ওপৰত এনেদৰে নিৰ্বিচাৰভাৱে অত্যাচাৰ কৰি থাকে আমি এটা সময়ত সকলো সংখ্যালঘু জনগণ ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম আৰু ৰাজপথত ওলাই অহাৰ পিছত যি পৰিৱেশৰ সৃষ্টি হ'ব এই পৰিৱেশৰ কাৰণে আপুনি অসমৰ মুখ্যমন্ত্ৰী নিজে দায়ী হ'ব।